টাই আহোমসকল হিন্দু নহয়, টাওবাদী। টাই আহোমৰ কথিত ভাষা অসমীয়া, মাতৃভাষা টাই আহোম। যোৱা ইংৰাজী 5 মাৰ্চ 2026 তাৰিখ বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ অন্তৰ্গত বকতা পাৰিজাত পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত টাই আহোমৰ ধৰ্মীয় আৰু বৌদ্ধিক দিশৰ লগত জড়িত সংগঠনসমূহৰ এখনি সভা অনুষ্ঠিত হয়। টিংখাং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ জীৱেশ্বৰ মোহনদেৱৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মহন দেওধাই বাইলুং সন্মিলনৰ সভাপতি মনোৰঞ্জন বৰুৱা, মহন দেওধাই বাইলুং পণ্ডিত পৰিষদৰ সভাপতি বিদ্যা ফুকন, ফ্ৰালুং মৌ অসমৰ প্ৰাক্তন সভাপতি গোলাপ গোহাঁই, সম্পাদক প্ৰাঞ্জল মোহন, বিশিষ্ট টাই সংস্কৃতিৰ গৱেষক কমলজ্যোতি মোহন, টাই আহোম পণ্ডিত নৃপেন মোহন, অসম টাও কাউন্সিলৰ সম্পাদক লাওখী বৰুৱা, সদস্য ৰাজীৱ বাইলুং, টাওইষ্ট ফাউণ্ডেশ্যন অৱ ইণ্ডিয়াৰ অধ্যক্ষ, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ চৰাইদেউ জিলাৰ প্ৰাক্তন সভাপতি, টিপলিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰিয়বৰ কোঁৱৰ, ইণ্ডিজেনাছ পিপুলছ অৱ মংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ মুখ্য উপদেষ্টা বিশিষ্ট লেখক চিন্তাপীঠ নীলাম্বৰ গগৈ, বিশিষ্ট টাই আহোম পণ্ডিত তিলেশ্বৰ মোহন, বিশিষ্ট চিন্তাপীঠ আৰু লেখিকা দেদীপা চেতিয়া, টাই আহোম ভাষা সংস্কৃতিৰ একনিষ্ঠ সাধক অনলোক টাই, সোণাৰী পৌৰসভাৰ প্ৰাক্তন পৌৰপতি পুনেশ্বৰ দিহিঙীয়া আদি বিশিষ্ট ব্যক্তিসকলে টাই আহোমৰ নিজস্ব ভাষা আৰু ধৰ্মৰ সম্পৰ্কত নিজৰ মতামত দাঙি ধৰে। সকলোৱে আগন্তুক জাতিগত লোকপিয়লত টাই আহোম জনগোষ্ঠীৰ লোকসকলে টাই আহোম ভাষাক নিজৰ মাতৃভাষা হিচাপে লিপিবদ্ধ কৰাৰ বাবে মত পোষণ কৰে। ধৰ্মৰ ক্ষেত্ৰত বিভিন্ন পক্ষৰ যুক্তি আৰু মতামত গ্ৰহণ কৰাৰ অন্তত গৰিষ্ঠ সংখ্যকে টাওবাদৰ সম্পৰ্কত নিজৰ যুক্তি আৰু মতামত দাঙি ধৰে। গৰিষ্ঠ সংখ্যকৰ যুক্তি আৰু মতামতক সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰি আগন্তুক জাতিগত গণনাত টাই আহোম জনগোষ্ঠীৰ লোকসকলে নিজ ধৰ্ম টাওবাদ আৰু নিজ মাতৃভাষা টাই আহোম বুলি লিপিবদ্ধ কৰা উচিত বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰোপৰি টাই আহোম জনগোষ্ঠীৰ মাজত সজাগতা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জীৱেশ্বৰ মোহনৰ সভাপতি, ইণ্ডিজেনাছ পিপুলছ অৱ মংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ মুখ্য সচিব অনুপাৰণ ধৰা, টাই আহোম খিলঞ্জীয়া সুৰক্ষা পৰিষদৰ সাধাৰণ সম্পাদক টাই খুনচাওক যুটীয়া সম্পাদক হিচাপে লৈ 31জনীয়া এখন কমিটি গঠন কৰা হয়। উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ইণ্ডিজেনাছ পিপুলছ অৱ মংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ মুখ্য সচিব অনুপাৰণ ধৰাই। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। সভাপতি আছিল মানচাও দামচাও ৰত্নেশ্বৰ বুঢ়াগোহাঁই আৰু সম্পাদক আছিল দামচাও বিমল বৰপাত্ৰ গোহাঁই। তেওঁলোকে টিংখাঙৰ মুৰাগজালিত এখন সভা পাতিবলৈ গ'ল, কিন্তু তাত মানুহৰ সংখ্যাটো উপস্থিতি সংখ্যা হেৰেঙা। তেওঁলোকে উপলব্ধি কৰিলে যে মানুহ আমি কেনেকৈ গোটাব পাৰোঁ। দম্বুদাদাই ফুকনো গৈছে, মানুহ কেনেকৈ গোটাব পাৰোঁ। ৰত্নেশ্বৰ বুঢ়াগোহাঁই ডাঙৰীয়াই ক'লে যে আমাৰ এনেকুৱা কিছুমান ৰিচুৱেল আছে নেকি যিবিলাকৰ যোগেদি আমি তেওঁলোকক মানুহক আকৰ্ষণ কৰিব পাৰোঁ। দম্বুদাদাই ফুকনৰ কথাটো আপোনালোকে জানেই, তেওঁ নিমাসিক মানুহ। হওঁতে আছে কি ধৰ্মনো বোলে, সেইটো ফুৰালুং হয় নেকি, কেনেকুৱাকৈ পাতে, তেনেকুৱাকৈ পাতে, গোটেইখিনি বৰ্ণনা কৰিলে। তেনেহ'লে সেইটো আমাৰ ল'ব লাগে, গম পাইছে হয় নেকি। হ'ব তেনেহ'লে সেইটোকে আমি লওঁ, প্ৰচাৰ কৰোঁ। গতিকে টাই সাহিত্য সভাই ফুৰালুং ধৰ্ম সৃষ্টি কৰিবৰ কাৰণে দম্বুদাদাই ফুকনক দায়িত্ব অৰ্পণ কৰি দিলে। আৰু তেতিয়াৰ পৰা 85-86 এনেকুৱা হ'ব নে 81-82 এনেকুৱাই হ'ব নেকি, মই পাহৰিছোঁ। এইখিনক এই ফুৰালুং ধৰ্মটো প্ৰতিষ্ঠা কৰিব। মোৰ দেউতা মৰিছে, মোৰ দৌতি মৰিছে, মোৰ নিচাদৌ মৰিছে, কাৰো সকামত আমি ফুৰালুং কৰা নাই। দেউতা মৰিছে দম্বুদাদাই ফুকন মোৰ মমাইদেউ সম্বন্ধত, তেওঁ গৈ ওলালেগৈ বোলে মমাইদেউ আহিলে ভাল কৰিলে, এই ফুৰালুংখন পাতি থৈ যাওঁ বুলি আহিলোঁ। মই ক'লোঁ মইতো কি ফুৰালুং পাতে নহয়, কেলৈ আমাৰ ফুৰালুং ধৰ্ম এটা আছেনে, তেনেকুৱা কি কথা। মই তেতিয়া হেৰি নকৰিলোঁ আৰু আপত্তি নকৰিলোঁ, কাৰণ মোৰ ঘৰলৈ আহিছে, তেওঁলোকক ঘৰৰ কোনোবাই নিমন্ত্ৰণ দিলে, ভাইকেইটাই ককাইদেৱে নিমন্ত্ৰণ দিলে, গতিকে আহিলে ফুৰালুং পাতিলে। মই তেতিয়া সেইদিনাই কৈছোঁ মমাইদেউ আপুনি নলগা জেঙত লাগিছে, কথাটো বেয়া হৈছে নহয়,
কি কেলৈ বেয়া হৈছে কি কথা মই বোলো আমাৰতো পৰিপুৰুষৰ কোনো কাহানিও আমাৰ ঘৰখনত ফুৱালং পতা নাই দেখা নাই নহয় আমাৰ নিচাদৌ মৰিছে এপাদৌ মৰিছে দৌতি মৰিছে চবেই মৰিছে তেওঁলোকক আমিতো পৰম্পৰাগতে চলাই আছোঁ মৈদাম দিছোঁ মৈদাম দিনাই আমি টোপোলাৰ সৈতে মানে কুকুৰাৰ সৈতে উচৰ্গা কৰি তেওঁলোকক হৈছে জনাইছোঁ 3 দিনৰ 10 দিনীয়া তিলনিত আমি কি কৰিছোঁ তেওঁ যাচিছোঁ তাৰপিছত দামক চিনাইছোঁ ইত্যাদি ইত্যাদি কথাবিলাক যেতিয়া কৰোঁ তেতিয়া কথাটো হ'ল এই প্ৰেক্ষাপটত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আহোমসকলে যেতিয়া মুং মাওলুং এৰি অসমলৈ বুলি ৰাওনা হৈছিল তেতিয়া কিন্তু চাইনাত এইটো বৌদ্ধ ধৰ্মও প্ৰভাৱ বিস্তাৰ কৰাগৈ নাই তেতিয়ালৈকে চাইনা থাইলেণ্ড এইবিলাকত এই বৌদ্ধ ধৰ্মৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো কেতিয়া পৰিছে প্ৰায় 1400 শতিকাত আমি 1300 শতিকাত আমি 1300 শতিকাত গতিকে আমি যিখিনি লৈ আহিছোঁ পৰম্পৰা আগৰ পৰা চলি অহা যিটো পৰম্পৰা যিটো আমাৰ হেৰিয়ে কৈছে টাওজিমৰ সৈতে আমাৰ কিবা কিছু ক্ষেত্ৰত আমাৰ সাদৃশ্য আছে যি কনচেপ্ট বা ধাৰণা দৰ্শন সেই দৰ্শনবিলাক তাত মানে প্ৰতিফলিত হোৱা দেখিবলৈ পাওঁ এতিয়া বিশ্লেষণ কৰি দেখিছোঁ দেখি নহওক কথাটো হ'ল কি যেতিয়া তেওঁলোকে আহিছিল তেতিয়াতো ফুৱালং বুলি তেওঁলোকে কোনো পূজা পাতল পোৱা নাই পুৰোহিতকেইজন কোন আহিছে মোৰ মানে মোহন দেওধাই বাইলুং 3জন পণ্ডিতে আহিছে তেওঁলোকে উপৰিপুৰুষৰ দেৱতাসকলক পূজা পাতল কৰা বিধা অন্যান্য অকল উপৰিপুৰুষেই নহয় উপৰিপুৰুষৰ আমাৰ আই দেউতাকে আৰম্ভ কৰি উপৰিপুৰুষসকলক আমি কৰোঁ আমাৰ নিজৰ অৰ্থাৎ 3 পুৰুষলৈকে আমি ঘৰৰ দাম দেৱতা হিচাপে তেওঁলোকক আৰু 2টা বেটছক আমি কি কৰোঁ চাংদাং মানে যিসকলক ওপৰলৈ পঠাইছোঁ চাংদাং হিচাপে আমি প্ৰেৰণ কৰোঁ আৰু 6ৰ পৰা 14 পুৰুষলৈকে আমি 9 দাম হিচাপে আমি তেওঁলোকক পূজা অৰ্পণ কৰোঁ তাৰ ওপৰতহে যিখিনি মেডাম মেফি অৰ্থাৎ উপৰিপুৰুষ যিসকল স্বৰ্গগামী হৈ যি দেৱতা হ'লগৈ সেই লোকক আমি মেডাম মেফিয়ে উৎসৰ্গা কৰোঁ গতিকে এটা ছিষ্টেমেটিক আমাৰ পদ্ধতি আছে সেই পদ্ধতিৰ সৈতে আমি কৰোঁ আৰু সেইটো দৰ্শন যে 3 পুৰুষলৈকে যিসকল ঘৰৰ দেৱতা হৈ থাকিব দাম হৈ থাকিব তেওঁলোকেও ঘৰখন ৰক্ষা কৰা দায়িত্ব তেওঁলোকৰ 14 পুৰুষলৈকে সেইটোৱে দায়িত্ব ঘৰখনক ৰক্ষা কৰি থাকিবলৈ অপায়ংগৰ বিভিন্ন পৰা আৰু সেইকাৰণে তেওঁলোকে পূজা পাতল কৰি থাকোঁ আৰু যদি আৰু এটা কথা আছে যদি কেনেবাকৈ ঘৰখনে তেওঁলোকক অমান্য কৰে তেওঁলোকক পূজা পাতল নকৰে তেতিয়াহ'লে কি হ'ব দামে ঘৰখনৰ লগ এৰা দিব ঘৰখনক যেতিয়া এৰা দিয়া তেতিয়াহ'লে কি অপায় অমংগলে ঘৰখনক বিভিন্ন বিপদ বিঘিনিয়ে আৱৰি ধৰিব পাৰে কোনো ৰাখোতা নাই আমাৰ কয় যে চালেও নেৰাখে দেৰেও নেৰাখে দ্বিতীয়কৰ দেও ঘৰৰ দাম দেউতাই নেৰাখিলে মানে ৰাখোতাই নেৰাখিব এই যে আমাৰ অক্টোবাক্য যিবিলাক চলি আছে এনেই চলি থকা নাই পুৰুষানুক্ৰমে এইবিলাক আমাৰ মাজৰ পৰা চলি আছে আৰু তেনেকৈ চলি আছে এতিয়া কথাটো হ'ল কি মই কৈছোঁৱেই আহোমৰ পুথি পাতিবিলাক আপোনালোকে নিশ্চয় চাইছে পঢ়িছে যিসকলে পঢ়িছে আপোনালোকে দেখিব আমাৰ পুথি এখন লিখি থৈ গৈছে সাঁচিপাতৰ পুথি কিন্তু পুথিখনত ক'তো নাম লিখা নাই কোনো নাম নাই সেই পুথিখন পঢ়ি লৈ আমি আকৌ নিজৰবগীয়াকৈ ওপৰঞ্চীয়া এটা নাম দিব লাগে গম পাইছে আহোমৰ ধৰ্ম তেওঁলোকে মানি আছে চলি আছে কিন্তু তেওঁলোকৰ ধৰ্মটো কোনো পুথিতে উল্লেখ নাই কোনো এখন পেনকেকাটো পাছত আহিছে বাৰু আচ্ছা যিবিলাক পুথি আছে সেই পুথিবিলাকক খেকলাই বিধি যিবিলাক আছে সেইবিলাকত ক'তো উল্লেখ নাই এখন কিহৰ খেকলাই বিধি যে এনেধৰণৰ কোনো উল্লেখ নাই কিন্তু আমি কণ্টেণ্টটো পঢ়ি যেতিয়া পুথিখন পঢ়ি ল'লোঁ পঢ়ি লৈ তেতিয়া আমি ক'ব পাৰিম এইখন দাম পতা পুথি এইখন নপুৰুষীয়া পুথি এইখন মানে লেংডন পূজাৰ পুথি এইখন চুম্ফা ৰুংচেং মুঙৰ পুথি ইত্যাদি ইত্যাদি কথাবিলাক আমি ক'ব পাৰোঁ তেনেধৰণে আইডেণ্টিফাই কৰা হয় গতিকে এই প্ৰক্ৰিয়াৰে আমাৰ যিবিলাক সম্ভাৰ আছে আমাৰ সমাজত সেইখিনি প্ৰকৃতিয়ে আমি মোহন দেওধাইসকলে ৰাখি থৈছোঁ অকল মোহন দেওধাই নহয়
অন্যান্য আমাৰ উচ্চবৰ্গৰ যিসকল বিষয়া ৰাজবিষয়া বৰগোহাঁই বুঢ়াগোহাঁই কোঁৱৰ তেওঁলোকৰ মাজতো আছে কিন্তু তেওঁলোকে যিহেতু এই ভাষাটো আৰু ধৰ্মীয় চৰ্চাটো তেওঁলোকে এৰি দিলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছত তেওঁলোকে এইবিলাকৰ পৰা ফালৈ কাটি গৈ তেওঁলোকে হিন্দু ধৰ্মৰ উপাস্য দেৱতাসকলক তেওঁলোকে মানিবলৈ ধৰিলে আৰু সেইকাৰণে আমি বিশ্বাস কৰোঁ যে মোহন দাদাসকলে বিশ্বাস কৰে আহোমৰ ৰাজত্ব কি হয় নিজৰ ধৰ্ম এৰি পৰ ধৰ্ম গ্ৰহণ কৰি উপৰিপুৰুষ দেৱতাসকলক পুজিবলৈ এৰিলে গতিকে তেওঁলোকে বিতুষ্ট হৈ ৰাজ্যখনক পৰিলে এইটো বিশ্বাস আৰু এটা কথা কওঁ কেৱল নিজৰ উপৰিপুৰুষকে আমি পূজা পাতল প্ৰাকৃতিক যিবিলাক শক্তি আছে শক্তিবিলাকক আমি পূজা কৰোঁ আমি বিশ্বাস কৰোঁ যে দেশৰো কি আছে এজন দেৱতা আছে দেশৰ লগত দেৱতাজন কোন চুম্ফা ৰুংচেং ৰজাই প্ৰতি বিহুৰ সময়তে গৈ কি যেতিয়া নপানী বৰষুণ দিয়ে তেতিয়াই চৰাইদেউ পৰ্বতলৈ গৈ কি কিবা চুম্ফা ৰুংচেং পূজা কৰিব লাগে এখন পুথি আছে বিমল বৰপাত্ৰ গোহাঁই এখন তৰ্জমা কৰিছে আৰু মই এখন DDP কৰি এখন প্ৰকাশ কৰিছোঁ তাৰ ইনষ্টিটিউটে কৰিছোঁ এনেধৰণৰ কথাবিলাক আছে ন সেইটো ডাঙৰ কথা আমি থাওকতে কিবা এটা কাৰোবাৰ প্ৰৰোচনাত কৰি কোনোবাই কিবা এটা ক'লেই সেইটোকে মানি ল'ব লাগে মই সেই বুলি নাভাবোঁ আমি অলপ গভীৰভাৱে নিজকে চিন্তা কৰি চাব লাগে এতিয়া উদাহৰণস্বৰূপে কৈছোঁ ফুৰালুঙত পেনকেকা যিখন পেনকেকাখন অৰিজিনেলি আমাৰ ধৰ্মপুথি নহয় মই কৈছোঁ নহয় আগতে কি আছিলে আমাৰ কুংকমন আৰু লাইকমন এই দুখনে আমাৰ ধৰ্মীয় পুথিও নহয় সেইটো জাগতিক যিটো সৃষ্টি তত্ত্ব সেই তত্ত্বহে তাত আছে আমাৰ পূজা পাতল বিধিবিলাক বেলেগ আৰু অন্যবিলাকো বেলেগ বেলেগ আছে গতিকে এনে প্ৰেক্ষাপটত আমি এতিয়া ফুৰালুং ধৰ্ম এনেকুৱা হৈছে গোটেই অসমতে ইয়াক এনেকুৱাতে শিপালে যে আপুনি তাক না কৰিব নোৱাৰে আজি উত্তৰ পাৰলৈকে যাওক দক্ষিণ পাৰলৈকে যাওক কামৰূপলৈকে যাওক উজনিলৈকে যাওক ফুৰালুঙে সংঘ পাতি ল'লে সাংগঠনিকভাৱে তেওঁলোকে ইমান শক্তিশালী যে সকলো ঠাইতে কি হৈছে ফুৰালুং সংঘৰ মানুহ আছে তেওঁলোকে পূজা পাতল কৰি আছে তেওঁলোকৰ নীতি নিয়ম মানি আছে চলি আছে আনকি তেওঁলোকে কি হৈছে তিয়ৰি বোৱাসকলক লৈ তেওঁলোকে সংগঠন কৰিছিল আপোনালোকে দেখিছে চাগে দেখি নহওক এতিয়া প্ৰশ্নটো আহিছে যদি আমি ফুৰালুঙক তৎকালে নাকচ কৰোঁ তেতিয়াহ'লে সেইখিনি মানুহে কি কৰোঁ তেওঁলোকে একচেপ্ট কৰিবনে যদি আমি তাও বুলি কওঁ তেওঁলোকে একচেপ্ট কৰিবনে যদি আমি উপৰিপুৰুষক উৎসৰ্গা কৰাটোৱে আমাৰ ধৰ্ম বুলি কওঁ তেওঁলোকে মানিবনে ইত্যাদি কথাবিলাক আছে গতিকে এটা কনচেনচাছ হ'ব লাগে কনচেনচাছ মানে তেওঁলোকক কথাখিনি বুজাব লাগিব এখন লিফলেটৰ যোগেদি হ'লেও আমি ক'ব লাগিব যে এইখিনি কথা গতিকে আমাৰ ধৰ্ম আৰু জাতি আৰু আমাৰ পৰম্পৰা বিশ্বাসৰ সম্পৰ্কত কি মতামত আগবঢ়ায় সেইটো ফুৰালুং সংঘই আপত্তি কৰিব মই জানো আৰু কৰিব তেওঁলোকে সাংগঠনিকভাৱে তেওঁলোকৰ স্থিতিটো শক্তিশালী আৰু তেওঁলোকে ক'ব যে আমি ফুৰালুং যেতিয়াই আমাৰ ভিতৰত বিভাজন হ'ব আমি এইখিনি তাও বুলি লিখিম কিছুমানে আমি ক'ম যে উপৰিপুৰুষক পূজা অৰ্চনা কৰাটোৱেই আমাৰ ধৰ্ম আৰু তেওঁলোকে ক'ব ফুৰালুং তেতিয়াই তেওঁলোকে ইউনিটি নাথাকিলে গতিকে চেঞ্চাছৰ ৰিপৰ্টটোত যেতিয়া যাব তেতিয়া তেওঁলোকে ক'ব যে আহোমসকলৰ ভিতৰতে তেওঁলোকে আহোম বুলি লিখিছে তেওঁলোকৰ ধৰ্মটো কিন্তু এইটো তেতিয়া আমাৰ স্থিতিটো কি হ'ব গতিকে জাতিটোৰ স্থিতি সাংবিধানিকভাৱে যিটো স্থিতি সেই স্থিতিটো আমি হেৰুৱাম প্ৰাপ্যটো আমাৰ হেৰুৱাব সম্ভাৱনা আছে বুলি মই ভাবোঁ গতিকে মই ভাবোঁ আমাৰ যিটো উদ্যোগ লৈছে উদ্যোগটো মই ভাল পাইছোঁ আৰু সেইকাৰণে মোৰ এই বয়সতো লৈ ঝাপৰি আহিছোঁ কিবা এটা হওক বুলি সেইখিনি আপোনালোকে চিন্তা কৰি চাব আৰু নতুন প্ৰজন্মৰ কথাও আছে নতুন প্ৰজন্মৰ সিহঁতৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে আমি চিন্তা কৰিব লাগিব আমি একোগোজ হৈ থাকি কিবা এটা ধৰি থাকিলে নহ'ব তেওঁলোকৰ কথাও ভৱিষ্যতে কি হ'ব পাৰে তেওঁলোকে কেনেকৈ আমি আগুৱাই লৈ যাব এইখিনি কথাও আমি চিন্তা কৰিব লাগিব আৰু তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰতো নতুন প্ৰজন্মটো বেছি গুৰুত্ব নিদিয়ে তেওঁলোকে হৈছে কি যিটো অতি সহজভাৱে তেওঁলোকে যিটো মানি চলিব পাৰে ঘৰত নাম পূজা কৰা তেওঁ পুৰুষক পূজা পাতল কৰা বিয়া এবাৰ চক্ৰ কৰা বঙ তেওঁলোকে মানি ল'ব
কিন্তু অন্যান্য ক্ষেত্ৰবিলাকত তেওঁলোকে হয়তো দ্বিমত প্ৰকাশ কৰিব। এনেধৰণৰ বাস্তৱ কিছুমান সমস্যা এতিয়া আহি পৰিছে। এই সমস্যাবিলাক সমাধানৰ কল্পে আমি আকৌ কি কৰিব লাগিব, আলোচনা বিলোচনা কৰিব লাগিব। সহমতৰ সৈতে আমি যুক্তিয়ে লাগিলে যুক্তিদ্বন্দ্ব আমি প্ৰত্যেকৰ যুক্তিদ্বন্দ্ব কৰিম। তথাপিও আমি কিন্তু ঐক্যমতত আমি হাতত স্কাৰ্চলি 10 মাহমান আছে। 27 চনত যদি হয় তেতিয়াহ'লে আমি 10 মাহ এবছৰৰ ভিতৰতে এই গোটেই কনচেনচাছটো শেষ কৰি এটা ঐক্যমতত উপনীত হ'ব লাগে। আৰু সেইটো মই ভাবোঁ ব্যাপকভাৱে আলোচনা কৰাৰ প্ৰয়োজন আহি পৰিছে। আমাৰ মানুহনো কিমান আছে? বৰ বেছি নাই নহয়, আছোঁ বুলি ভাবিছে নাই? খুব বেছি মোৰ আন্দাজত মই যিটো চেঞ্চাছ কৰিম টাই আহোম ডেভেলপমেণ্ট কাউন্সিলত থাকোঁতে নট মোৰ দেন 25 লাখ নহ'ব। এতিয়া হয়তো স্কেটাৰ্ড হৈছে আমাৰ চিনটো ফেমিলি এতিয়া হৈছে আমি কমি গৈ আছোঁ। আগতে মোৰ দেখিছোঁ আমি 9টা বাই ভনী ককাই আমি 9টা সন্তান, একেজন দেউতা আমাৰ। এতিয়া কি এতিয়াতো নাই। মোৰ এই ভাইটোৰ মানে সন্তানে নাইকিয়া হ'ল বা মোৰ ভতিজাটোৰ সন্তানে নাইকিয়া হ'ল। আৰু আমাৰ পুৰুষ মানে যিটো আমাৰ লিগেচি অৰ্থাৎ যিটো বংশলতা বজাই ৰাখিবলৈকে নাইকিয়া হ'ল। গতিকে এনে প্ৰব্লেম কিছুমান আহিছে, সেইখিনি কথাও আমি সযত্নে চিন্তা কৰিব লাগিব। গতিকে মই ভাবোঁ ধৰ্মৰ ক্ষেত্ৰত যদিও উল্লেখ নাই, মই কৈছোঁ যে আমাৰ পুথি পাতিবিলাকৰ উল্লেখ নাই, কিন্তু আমাৰ যিবিলাক প্ৰক্ৰিয়া পূজা পাতল যিখিনিয়ে কৰি আছোঁ সেইবিলাকৰ সৈতে মই যিটো সামান্য অধ্যয়ন কৰিছোঁ, হ'লেও তাৰ পৰা দেখিছোঁ যে তাওজিমৰ সৈতে তেওঁ আমাৰ এটা যোগসূত্ৰ আছে বুলি মই অনুভৱ কৰোঁ। আৰু এই কথাটো মই এইকাৰণেও বিশ্বাস কৰিলোঁ যে অৰিজিনেলি যিখিনি আমি মানুহ চাইনাৰ পাইছোঁ, ইউনানৰ পৰা গম পাইছে, ইউনানৰ ওপৰত আছে, তাৰ পৰাই তললৈ ইয়াৰ প্ৰতি মানে আমি নামি আহিছিলোঁ। সোণৰ জখলাই বুলি কৈছে, যি নহ'লে জখলাত নামি আহিছোঁ। দেখিনেও কথাটো কি এই প্ৰক্ৰিয়াৰে আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমি অলপ দকৈ চিন্তা কৰিব লাগিব। আমাৰ মানুহখিনিক বুজাব লাগিব আৰু তেওঁলোকক একত্ৰ কৰি আমি তাওজিম বুলি লিখিম নেও পূৰ্বপুৰুষক আমি পূজা পাতল কৰা আমাৰ ধৰ্ম, কাম দেৱতাক পূজা কৰাটোৱে আমাৰ ধৰ্ম, এই বুলি এটা শব্দত আমি প্ৰকাশ কৰিব পৰাকৈ উলিয়াব লাগিব। কিন্তু দুৰ্ভাগ্যবশতঃ অন্যান্য আহোমসকলে কিন্তু এইবিলাক এৰিলে নহয়। দাম পূজাটো এৰিলে নহয়। মৃতকক মানে খৰি দিবলৈ ল'লে, নুপুতে নহয়। আমি কি কওঁ মই দাম দিওঁ, কিন্তু বাকীবিলাকেতো নিদিয়ে, এৰিলে নহয়। তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰি তেওঁলোকে সকলো এৰিলে। আৰু যেতিয়া তেওঁলোকে মৈদামক নিদি যদি এতিয়া কি কৰিব চিতাত দিব, তেওঁলোকৰ দাম পাতিব নোৱাৰে। দামক তেওঁলোকে কোনো যুক্তি নাই, তেওঁলোকে দামক পাতিব। গতিকে এনেধৰণৰ কথা কিছুমান আছে, যিবিলাক কথা আমি নতুনকৈ বিশ্লেষণ কৰিছোঁ। আজি টাই আহোম গোটেই জনগোষ্ঠীটোৰ এটা প্ৰতিনিধিমূলক আজি এই পাৰিজাত পঞ্চায়ত অৰ্থাৎ বকৰা অঞ্চলৰ এই অঞ্চলটোত এখন ধৰ্মীয় সম্বন্ধত টাই আহোমৰ ধৰ্মীয় সন্দৰ্ভত ভাষা সন্দৰ্ভত এখন আলোচনা চক্ৰ হৈ গৈছিল। আৰু ইয়াত মানে বিভিন্নজনে বিভিন্ন বক্তব্য আগবঢ়াইছিল। আৰু প্ৰথমতে তেখেতসকলে জাতিটো টাই আহোম বুলি সৰ্বজনীনভাৱে সকলোৱে একমত প্ৰকাশ কৰে। আৰু দ্বিতীয়তে আমাৰ ভাষাটো টাই আহোম ভাষা বুলি তেখেতসকলে মত পোষণ কৰে। তাৰপিছত ধৰ্মৰ ওপৰত তেখেতসকলে এটা সিদ্ধান্তত আহিছে। তাৰ বিপৰীতে 2-3জন মানুহে ফুৰালুং বুলি ক'ব বিচাৰিছিল, আৰু দুজনে বুলি কি কয় নিজকে পৰিচয় দিবলৈ তেখেতসকলে মানে পৰামৰ্শ আগবঢ়াইছিল। ঠিক তেনেধৰণে শেষত গৈ দেখা যায় যে টাও বুলি নিজকে পৰিচয় দিয়া মানুহৰ সংখ্যাগৰিষ্ঠ হৈছে। আৰু আজি সভাখন তেনেধৰণে আজি সফল হৈছে বুলি আশা কৰিছোঁ। আৰু আমাৰ এই দ্বিতীয় আলানি আলোচনা কৰিবৰ কাৰণে এখন শক্তিশালী ষ্টেৰিং কমিটি গঠন হৈছে। আৰু আজি সভাখন আঁত ধৰিছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ মানচাও জীৱেশ্বৰ মোহনদেৱে, টিংখা কলেজৰ প্ৰাক্তন প্ৰিন্সিপাল, আৰু প্ৰিয়বৰ কোঁৱৰ
দেৱ আৰু তেখেতো প্ৰাক্তন শিক্ষক তথা প্ৰিন্সিপাল আছিল। ঠিক তেনেধৰণে গণ্যমান্য ভালেমানখিনি মানুহ আহিছিল আৰু মোৰ পৰিয়ালৰ ভালেমানকেইজন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি আহিছিল। তেওঁলোকে তেনেধৰণে বক্তব্য কৰিছিল। হৈ গ'ল এই সভাখনত বিশেষকৈ যে টাই অসমসকলৰ ভাষা কি হ'ব, অহা লোকপিয়লত কি লিখিব, এই সম্পৰ্কত এটা প্ৰথমে হয় আৰু সিদ্ধান্ত হয় যে তেওঁলোকে নিজৰ ভাষা টাই অসম লিখিব আৰু তেওঁলোকৰ ধৰ্মটোৰ ওপৰতো আলোচনা কৰা হয় যে নিজা এটা ধৰ্ম আছে, সেই ধৰ্মটো কি হ'ব এই সম্পৰ্কত মতামত আগবঢ়োৱা হ'ল আৰু সৰহভাগে মত প্ৰকাশ কৰিলে যে টাওটোৱে হ'ব ধৰ্ম আৰু এটা ইণ্টাৰনেশ্যনেল এইটো ধৰ্ম আৰু এই ইণ্টাৰনেশ্যনেল ধৰ্মটোৰ লগত গ'লে আমাৰ টাই আহোমসকলৰ নিৰাপত্তাৰ ভাগটো খুব বেছি হ'ব বুলি উপলব্ধি কৰে। অৱশ্যে আজি এই সভাত ইণ্টাৰনেশ্যনেল কিছু কথা ইয়াত যদিও পতা নহ'ল, কিন্তু আমাৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্যত আমি সফল হৈছোঁ বুলি ধৰি লৈছোঁ। আজি এই বকথা পাৰিজাতৰ মানে পঞ্চায়ত সভাকক্ষত এখন সভা হৈ যায়। এই সভাখনত টাই আহোমৰ ভাষা আৰু ধৰ্ম সংস্কৃতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। আগন্তুক লোকে পৰিয়ালত টাই আহোমসকলে কি ধৰ্ম উল্লেখ কৰিব। এই মেজৰিটি লোকে টাও ধৰ্মৰ সপক্ষে মত প্ৰকাশ কৰে। দ্বিতীয়তে আমাৰ ভাষাটো টাই ভাষা আৰু আমি টাই আহোম আৰু আগন্তুক যি লোকপিয়লত আমি সকলোৱে টাও ধৰ্মটো আমাৰ ধৰ্ম হিচাপে নথিত উল্লেখ কৰা হ'ব নথিত। আৰু কিয়নো আমি সকলোৱে এটা অনুভৱ কৰিছোঁ টাও ধৰ্মটো হৈছে সকলো ধৰ্মৰ ভেটি, গতিকেলৈ আমি টাও ধৰ্মী লোক, টাওবাদী। তাত প্ৰায়বিলাক ধৰ্মীয় সংগঠনৰ লোক উপস্থিত আছিলেনে? আছিলে। সৰহসংখ্যক মানে উপস্থিতি থকা সৰহসংখ্যক লোকেই টাও ধৰ্মৰ প্ৰতি সহমত পোষণ কৰে। এই সভাখনত মোহন দেউধাই বাইলুং সন্মিলনৰ সভাপতি মনোৰঞ্জন বৰুৱাও আহিছে। তাৰপিছতে পণ্ডিত পৰিষদৰ সভাপতি বিদ্যাপন আহিছে। তাৰপিছতে টাওইষ্ট ফাউণ্ডেশ্যন অফ ইণ্ডিয়াৰ সভাপতি প্ৰিয় বৰ্মন তেখেতো আহিছে। তাৰপিছতে স্থানীয় কিছু লোক গোট খাইছে। ইয়াত এই সভাখনত বিভিন্নজনে বিভিন্ন কৈছে, কিন্তু সৰহভাগে টাও ধৰ্মৰ পক্ষেই মানে ৰায় দিয়ে।